নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 19 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মূল্যবৃদ্ধিক লৈ এইবাৰ একশ্যন মুডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অত্যাধিক মূল্য ল'লেই বাতিল কৰা হ'ব লাইচেন্স। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। খাদ্য সামগ্ৰী ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ এইবাৰ একশ্যন মুডত নামিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰিব লাগিব। নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক মূল্য ল'লেই বিপদত পৰিব দোকানী আৰু ব্যৱসায়ী। লগে লগে বাতিল কৰা হ'ব লাইচেন্স আৰু ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে। লগতে জিলা আয়ুক্তৰ নেতৃত্বত গঠিত নিৰীক্ষণ সমিতিয়ে প্ৰতিখন বজাৰে বজাৰে ঘূৰিব আৰু নিৰীক্ষণ কৰিব। খাদ্য সামগ্ৰী ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ এইবাৰ একশ্যন মুডত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠকৰ আহ্বান কৰা হৈছিল আৰু সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰিব লাগিব দোকানী আৰু ব্যৱসায়ীসকলে। আৰু নিৰ্ধাৰিত মূল্যতকৈ অত্যাধিক মূল্য ল'লে বিপদত পৰিব দোকানী আৰু ব্যৱসায়ী। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। লাউডস্পিকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ আৰু ঘণ্টাৰ শব্দয়ো অসুবিধা দিয়ে আৰু সমাজত থাকিবলৈ হ'লে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিব লাগিব আৰু যিকোনো সময়তে শংখ আৰু ঘণ্টা বজালে পঢ়া শুনাতো অসুবিধা হয় বুলি মন্তব্য কৰিছে এইবাৰ বিজেপি বিধায়কে। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মছজিদৰ আজানৰ দৰে মন্দিৰৰ শংখ আৰু ঘণ্টাৰ শব্দৰ পৰাও অসুবিধাৰ সৃষ্টি হয়। যিকোনো সময়তে শংখ ঘণ্টা বজালে পঢ়া শুনাতো অসুবিধা হয় আৰু সমাজত থাকিবলৈ হ'লে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিব লাগিব। পশ্চিমবংগৰ লাউডস্পিকাৰক লৈ চলি আছে বিতৰ্ক আৰু বিতৰ্কৰ মাজতেই এইবাৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ এই ডাঙৰ মন্তব্য। আৰু মছজিদৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দৰ পৰাও অসুবিধাৰ সৃষ্টি হয় আৰু যিকোনো সময়তে শংখ ঘণ্টা বজালে পঢ়া শুনাতো অসুবিধাৰ সৃষ্টি হয় আৰু সমাজত থাকিবলৈ হ'লে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিব লাগিব। আৰু পশ্চিমবংগৰ লাউডস্পিকাৰক লৈ চলি আছে এতিয়া মহা বিতৰ্ক আৰু বিতৰ্কৰ মাজতেই বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ এনে মন্তব্য আমি শুনিবলৈ পাইছোঁ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজপথত নামাজ পঢ়ি জনতাক হাৰাশাস্তি নকৰিব। পথত নামাজ আদায়ৰ কাৰো অধিকাৰ নাই। আৰু এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এনে মন্তব্য আমি শুনিবলৈ পাইছোঁ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গতিকে খবৰটি দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'খন ভাল লাগিলে এটা কৈ লাইক কৰক। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজপথত নামাজ পঢ়ি সাধাৰণ জনতাক কিয় হাৰাশাস্তি কৰিব? নামাজ পঢ়ি পথ স্তব্ধ কৰিবলৈ কোনে তেওঁলোকক অধিকাৰ দিলে? আৰু ৰাজপথত নামাজ পঢ়াক লৈ এইবাৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এনে ডাঙৰ মন্তব্য। য'ত তেখেতসকলৰ ধৰ্মীয় স্থান তাত গৈ আদায় কৰক নিজৰ নিজৰ নামাজ। আৰু ৰাজপথ জনতা যাবৰ বাবে নে কোনো লোকৰ তামাচা মনোৰঞ্জনৰ বাবে তেওঁ এতিয়া প্ৰশ্ন কৰিছে। আৰু সাধাৰণ জনতা অহা যোৱা কৰা পথ স্তব্ধ কৰাৰ অধিকাৰ নাই তেওঁলোকৰ। উত্তৰ প্ৰদেশৰ ৰাজপথত কেতিয়াও নামাজ আদায় নহয়। তেখেতসকলে মোক কৈছিল কেনেকৈ হ'ব, আমাৰ সংখ্যা ইমান বেছি, যদি ঘৰত থকাৰ ঠাই নাই তেন্তে আপোনালোকে সংখ্যা নিয়ন্ত্ৰণ কৰক বুলি মন্তব্য ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। আৰু ঠাইৰ অভাৱ যদি কিয় আপোনালোকে সংখ্যা বৃদ্ধি কৰি আছে? যদি ছিষ্টেমৰ সৈতে থাকিব বিচাৰে তেন্তে নিয়মসমূহ মানি চলক বুলি মন্তব্য কৰিছে যোগী আদিত্যনাথে। আৰু নামাজ পঢ়াত আমি কেতিয়াও বাধা নিদিওঁ, কিন্তু নিজৰ স্থানত গৈ নামাজ পঢ়ক, ৰাজপথত নহয়। আৰু আমি ৰাজপথত কেতিয়াও নামাজ পঢ়িবলৈ দিব নোৱাৰোঁ। ৰাজপথ হৈছে অহা যোৱা কৰিবলৈ আৰু সাধাৰণ জনতাৰ বাবে আৰু ৰোগী যাবৰ বাবেহে।
আইন মানি চলক অন্যথা দ্বিতীয় ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। ৰাজপথত নামাজ পঢ়ি সাধাৰণ জনতাক কিয় হাৰাশাস্তি কৰিব লাগে বুলি মন্তব্য কৰিছে এইবাৰ যোগী আদিত্যনাথে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বাকৰি ঈদক লৈ হিলাল কমিটিৰ ডাঙৰ ঘোষণা। কেতিয়া পালন কৰা হ'ব বাকৰি ঈদ? কেতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে আদায় কৰিব বাকৰি ঈদৰ নামাজ? জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাকৰি ঈদক লৈ হিলাল কমিটিৰ ডাঙৰ ঘোষণা। কেতিয়া পালন কৰা হ'ব বাকৰি ঈদ? 17 মে যিহেতু দেখা নগ'ল জন, গতিকে 28 মেত সেই পবিত্ৰ ঈদ উল আজহা আৰু 28 মে বৃহস্পতিবাৰে ৰাজ্যজুৰি উদযাপন কৰা হ'ব পবিত্ৰ কুৰবানী অৰ্থাৎ ঈদ উল আজহা। আৰু 17 মেত চন্দ্ৰ দৰ্শন নোহোৱাৰ পিছতে কেন্দ্ৰীয় হিলাল কমিটিৰ এই প্ৰেছ বিজ্ঞপ্তি। 28 মেত ঈদ পালনৰ আহ্বান জনোৱা হৈছে আৰু বাকৰি ঈদক লৈ হিলাল কমিটিৰ ডাঙৰ ঘোষণা আহি পৰিছে। কেতিয়া পালন কৰা হ'ব বাকৰি ঈদ বিশেষ ঘোষণা কৰা হৈছে। আৰু যিহেতু 17 মেত দেখা নগ'ল জন, গতিকে 28 মেতহে পবিত্ৰ ঈদ উল আজহা পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। চহৰবাসীৰ বাবে বাছি আছে অসমীয়া ভাষা আৰু চহৰতকৈ উজনিতহে অসমীয়া বিষয়ত বেছিকৈ ফেল কৰে। বড়ো মিচিঙে নকয়, চহৰৰ লোকেহে অসমীয়া বুলি পৰিচয় দিয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। চহৰবাসীৰ বাবে বাছি আছে অসমীয়া ভাষা, চহৰতকৈ উজনিতহে অসমীয়াত বেছিকৈ ফেল কৰে। বড়ো মিচিঙে নকয়, চহৰৰ লোকেহে অসমীয়া বুলি নিজকে পৰিচয় দিয়ে। আৰু মুছলমান মানে বিদেশী নকয়, লুটপৰীয়া অসমীয়া হিচাপে আঁকোৱালি ল'ব লাগিব চহৰ চাপৰিৰ লোকসকলক। আৰু আগন্তুক লোকপিয়লত চহৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব। চহৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হ'লে 1931 আৰু 1951 চনতেই সংখ্যালঘু হ'লহেঁতেন অসমীয়া লোকসকল। আৰু চহৰবাসীৰ এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে ডাঙৰ ইতিবাচক দিশ বুলি মন্তব্য কৰিছে। আৰু চহৰাঞ্চলত অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ ছাত্ৰী এজনো নাই। আৰু চহৰৰ ল'ৰা ছোৱালীয়ে অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰো লাভ কৰে। যোৰহাট শিৱসাগৰতহে অসমীয়াত ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক আমি দেখিবলৈ পাওঁ। আৰু এইবাৰ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে। চহৰবাসীৰ বাবে আমি বাছি আছে আৰু অসমীয়া ভাষাটো বাছি আছে বুলি মন্তব্য কৰিছে। আৰু চহৰতকৈ উজনিতহে অসমীয়াত বেছিকৈ ফেল কৰিবলৈ মন্তব্য জনাইছোঁ। পৰৱৰ্তী খবৰ, আকৌ দল ত্যাগ, এইবাৰ অজাপো এৰিলে ৰাজেন গোহাঁইয়ে। এটি ব্ৰেকিং নিউজ জনাইছোঁ। সমগ্ৰ ৰাজ্যবাসীক এইবাৰ হঠাতেই AJP এৰিলে ৰাজেন গোহাঁইয়ে। দলৰ সকলো পদবী ত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে। প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজেন গোহাঁইয়ে। আৰু BJP এৰি অজাপত যোগ দিছিল ৰাজেন গোহাঁইয়ে। আৰু অৱশেষত এইবাৰ হঠাৎ AJP এৰিলে ৰাজেন গোহাঁইয়ে। দলৰ সকলো পদবী ত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে আৰু প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰি সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজেন গোহাঁইয়ে। আৰু এইবাৰ আৰু BJP এৰি অজাপত যোগ দিছিল ৰাজেন গোহাঁইয়ে আৰু অৱশেষত অজাপো এৰিছে ৰাজেন গোহাঁইয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কংগ্ৰেছ এতিয়া মুছলিম লীগ হ'ল, ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ হিন্দু বিধায়কক কৰক দলপতি, এনে মন্তব্য কৰিছে এইবাৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলে। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। কংগ্ৰেছ এতিয়া মুছলিম লীগ হ'ল, ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ হিন্দু বিধায়কক কৰক দলপতি। এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগিব কংগ্ৰেছে। ৰকিবুল হুছেইনে শেষ কৰিলে এইবাৰ কংগ্ৰেছ দলক। কংগ্ৰেছৰ পিছত এতিয়া এম লাগি গৈছে বুলি কটাক্ষ এইবাৰ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ এতিয়া সেই আগৰ কংগ্ৰেছ হৈ থকা নাই। ৰকিবুল হুছেইনে কংগ্ৰেছক মুছলিম লীগলৈ পৰিণত কৰিলে বুলি মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। কংগ্ৰেছৰ পিছত এতিয়া এম লাগি গৈছে বুলি কটাক্ষ বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে বুলি মন্তব্য কৰি এই আহ্বান বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ এতিয়া মুছলিম লীগ হ'ল, ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ হিন্দু বিধায়কক কৰক দলপতি। এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগিব কংগ্ৰেছে। ৰকিবুল হুছেইনে শেষ কৰিলে কংগ্ৰেছ দলক আৰু কংগ্ৰেছৰ পিছত এতিয়া এম লাগি গৈছে বুলি কটাক্ষ বদৰুদ্দিন আজমলৰ। আৰু যদিহে কংগ্ৰেছ দল বচাব বিচাৰে তেন্তে এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ মৰ্যাদাৰ দায়িত্ব দিব লাগিব।